নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰাতি থাকি যোৱা ভাতেৰে ফ্ৰাইড ৰাইচ ৰান্ধিম বুলি ভাবিলোঁ। তাকে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। ৰান্ধিছোঁ যেতিয়া আপোনালোকক দেখুৱাতনো কি ক্ষতি নহয় জানো। প্ৰথমে মই পিঁয়াজ দি দিলোঁ তেলত। এয়া পিঁয়াজ দি নহৰু, আদা নহৰু, তাৰপৰা কেঁচা জলকীয়া দুটা দি দিছোঁ। তাৰপৰা অলপমান লৰাই ইয়াত মই দি দিছোঁ হালধি। তাৰপৰা আপোনালোকৰ ভাল লগা মছলা দি দিব আৰু কি ভাল পায় আৰু মছলা খাই। খালি জালুকৰ গুড়া অকণমান দিবলৈ নাপাহৰিব, তেতিয়া টেষ্টটো ভালকৈ আহে। তাৰপৰা ৰেড চিলিও দি দিব অলপ কালাৰৰ কাৰণে। এয়া লৰাই লৈছোঁ। তাৰপৰা এতিয়া মই ইয়াত দি দিম আলুগুটি কাটি থৈ দিছিলোঁ। আলুগুটি দি দিছোঁ আৰু সৰু সৰুকৈ কাটি থোৱা আলুগুটি। আপোনালোকে আৰু বেলেগ ভেজিটেবলছো ব্যৱহাৰ কৰিব পাৰে। এয়া ৰাতিৰ ভাত আছিলে, ঠাণ্ডা ভাত। তাৰপৰা সেয়া ডিম ভাঙি লৈছোঁ 3টা। তাৰপৰা এতিয়া মই দি দিম ডিমখিনি। আলু সিজাই ল'লোঁ আৰু তাৰপৰা ইয়াত দি দিছোঁ ডিমখিনি। তাৰপৰা এতিয়া ধুনীয়াকৈ মই ডিমখিনি মিহলাই ল'ম আৰু আলুখিনিৰ সৈতে মিহলাই সুন্দৰকৈ সিজাই ল'ম। এনেকৈ ফাষ্টফুডত ফ্ৰাইড ৰাইচ ঘৰত বনাই খোৱাটো বহুত হেল্ডিও লগতে টেষ্টিও। আপোনালোকে এনেকৈ বনাই খাই নাই বাৰু জনাবচোন। মই এনেদৰে প্ৰায় খাওঁৱেই, মানে ৰাতি যদি ভাত থাকি যায় এনেকৈ খাই সোৱাদ লাগে আৰু। তাৰপৰা মই ইয়াত দি দিম এতিয়া ভাতখিনি। আৰু ডিম আৰু আলুৰ লগত ভাতখিনি সুন্দৰকৈ মিহলাই লৈছোঁ। সুন্দৰকৈ অকণমান ভাজি ল'ম আৰু ভাতখিনি। বেছি টাইম নালাগে আৰু বনাবলৈ, ইজি আৰু। এতিয়া মাক হ'লেতো আৰু কেতিয়া মানে সোনকালে হোৱা বস্তুটোহে ৰান্ধো আৰু। এয়া মোৰ ফ্ৰাইড ৰাইচ প্ৰায় ৰেডিয়ে হৈ গ'ল আৰু। অকণমান ঢাকন মাৰি দিম দেই ভাতখিনি সিজালে। এয়া দেখিছেনে, মই বাৰীয়ে ল'লোঁ ধুনীয়াকৈ ফ্ৰাইড ৰাইচ লৈ লৈছোঁ। তাৰপৰা আছিলে এইবোৰ মাংস আৰু কলডিল ভাজি আছিলে। তাৰপৰা পিঁয়াজ কেইডোখৰমান লৈ লৈছোঁ আৰু। তাৰপৰা কেনেকুৱা লাগিছে বাৰু ইয়ামি দেখিছে নাই বাৰু জনাবচোন। ধন্যবাদ।